নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ শেৱালি ফুলৰ পাতৰ বৰৰ ৰেচিপি। খাই ভাল লাগে। শেৱালি ফুল নিশ্চয় সকলোৱে খায়। যদি আপোনালোকে পাত এইদৰে খাই চোৱা নাই, বৰ হিচাপে খাই চাব। এতিয়া এই বৰবিধ প্ৰস্তুত কৰিবৰ কাৰণে মই শেৱালি ফুলৰ পাত লৈছোঁ। তেতিয়াহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া মই শেৱালি ফুলৰ পাতখিনি খুব ভালকৈ ধুই ল'লোঁ আৰু এটা বাউল লৈছোঁ। তাতে মই বেচন ব্যৱহাৰ কৰিম। প্ৰায় 2ৰ পৰা 3 চামুচমান বেচন এয়া লৈ লৈছোঁ। আৰু লগতে মই পিঠাগুড়ি ল'ম। এয়া পিঠাগুড়ি লৈছোঁ, প্ৰায় 2 চামুচমান পিঠাগুড়ি। অকণমান হালধি গুড়ি লৈছোঁ আৰু কালাৰটো ধুনীয়া হ'বৰ কাৰণে জলকীয়া গুড়ি। হিচাপ অনুসৰি মই নিমখ দিছোঁ আৰু অকণমান ৰিফাইন তেল দিছোঁ। আটাইখিনি ভালদৰে সানি ল'ম। হিচাপ অনুসৰি পানী দিছোঁ আৰু এটা খুব ধুনীয়া মিহি মই ঘোল প্ৰস্তুত কৰি ল'ম। এয়া খুব এটা ধুনীয়া মিহি ঘোল প্ৰস্তুত কৰি ল'লোঁ। আৰু এইখিনি সময়তে মই শেৱালি ফুলৰ পাতকেইটাত অকণমান নিমখ ছটিয়াই পেলাই সানি লৈছোঁ। আৰু এখন পেন ইয়াতে গৰম কৰিছোঁ মিঠাতেল দি। আৰু এতিয়া বেচনৰ ঘোলটোত এখন এখনকৈ শেৱালি ফুলৰ পাত লেটিয়াই লৈছোঁ। আৰু এয়া গৰম তেলত এইদৰে দি দিছোঁ। এইদৰে প্ৰায় 2-3খনমান পাত মই একেলগে ভাজি ল'ম। আৰু এই শেৱালি ফুলৰ পাতৰ বৰটো আচলতে খাই খুব ভাল লাগে। এইদৰে ভাজিলে বেছি তিতাও নালাগে, খাই ভাল লাগে। আপোনালোকে নিশ্চয় এইদৰে খাইছে। যদি খোৱা নাই এবাৰ এইদৰে ৰান্ধি খাই চাবচোন, খুব ভাল লাগে খাই। আৰু যিহেতু শেৱালি ফুলৰ বতৰ, এতিয়া আমি শেৱালি ফুলৰ লগতে এইদৰে পাতো আপোনালোকে বৰ বনাই খাই চাব। এয়া আমাৰ এতিয়া শেৱালি ফুলৰ পাতৰ বৰ প্ৰস্তুত হৈ গৈছে। গৰম গৰমকৈ এইদৰে আপোনালোকে ভাতৰ লগত, চাহৰ লগতো খাব পাৰে। এতিয়া মই পৰিৱেশন কৰিম। এইদৰে এখন প্লেটত আটাইকেইটা শেৱালি ফুলৰ পাতৰ বৰ পৰিৱেশন কৰিছোঁ। আপোনালোকে এইদৰে জুতি লৈ চাব, খাই সঁচাই খুব ভাল লাগে। যদি আপোনালোকে খাই চোৱা নাই, খাই চাব। আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু এইদৰে নতুন নতুন ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।